সকলো বস্তু আমি যজ্ঞস্থলীত ঈশ্বৰত অৰ্পণ কৰিব লাগে আৰু এই যজ্ঞস্থলীলৈকে অহা ভগৱন্ত স্বৰূপ ভক্তসকলক যাতে আমি শক্তি অনুসৰি প্ৰীতি আচৰিব লাগে প্ৰত্যেকজন ভকতে আপোনাৰ সেৱকী পৰিয়ালটোৰ আদৰ অভ্যৰ্থনাত যাতে সন্তুষ্ট হৈ যায় তাৰ কাৰণে আমি প্ৰত্যেকজন সদস্যই যদি অকণমান নিজৰ কায়িকভাৱে অকণমান যদি ত্যাগ স্বীকাৰ কৰোঁ আমাৰ সেইটো হ'ব অক্ষয় পুণ্য আপোনালোক আমাৰ সেৱকী গাঁওখনৰ সেৱকী পৰিয়ালটোৱে ইয়ালৈ অহা ভকত বৈষ্ণৱবিলাকক যদি এষাৰ মাতে মাতি আনি বহাই কোনোবাই তামোল এখন কোনোবাই চাহ একাপ দি আদৰ অভ্যৰ্থনা কৰে তেতিয়াহ'লে ঘূৰি যাওঁতে কি ক'ব বৰ ভাল লাগিল মাধুৰী হেৰিয়ালৈ গৈ মাধুৰী মলাগাঁও অনুষ্ঠানলৈ গৈ বৰ ভাল লাগিল এই বুলি যদি ভকতে ভাল লাগিল বুলি কয় তেতিয়া সজনৰ আশীৰ্বাদে মিলে কৃষ্ণৰ প্ৰসাদ তেতিয়া আমাক কৃষ্ণই কৃপা কৰিব আৰু আমাৰ ভকত বৈষ্ণৱ তৃণমূল ঘৰখনৰ সমাজখনলৈ আনৰ অতিথিসকল আহিলে প্ৰত্যেকজনে ভগৱন্ত স্বৰূপ জ্ঞান কৰি কাৰণ ভগৱন্ত এতিয়া পোনপটীয়াকৈ নাহে কৃষ্ণক পাইবাৰ জানা ভকতিহে পন্থ ইহাক কহে গীতা ভাগৱত গ্ৰন্থ গীতা ভাগৱতে কৈছে কলি যুগত কৃষ্ণক পাবলৈ হ'লে ভকতিৰ মাধ্যমেদি পাব লাগিব আৰু সেই ভকতিটো ক'ত কৰিব লাগিব ভকতত ভকতি দানে কৰু গুৰু দায়া তনয় অধিক আমাৰ ভকতিটো ভকতত কৰিব লাগিব কেনেকৈ নিজৰ জন্ম দিয়া ল'ৰা ছোৱালীকেইটাতকৈও আমি শ্ৰদ্ধাৰে কৰিব লাগিব সেইকাৰণে উদ্ধৱক যাবৰ সময়ত কৈছে ব্ৰহ্মা হৰ হলায়ুধ লক্ষ্মী প্ৰিয় জায়া হে উদ্ধৱ মই ব্ৰহ্মাকো ভাল পাওঁ দাদা বলুভদ্ৰকো ভাল পাওঁ শিৱকো ভাল পাওঁ এওঁলোক তিনিজনতকৈ মোৰ ভাৰ্যা লক্ষীক মই বেছি ভাল পাওঁ লক্ষীতকৈও পৰম সুন্দৰ মোৰ দেখা ইটো কায়া মোৰ নিজৰ ভাৰ্যাজনীতকৈ মোৰ নিজৰ কাইটো দেহটো বেছি ভাল পাওঁ আৰু নিজৰ দেহটোতকৈও সবাতো অধিকা তুমি মোৰ প্ৰিয়তম নাহি আন বান্ধৱ উদ্ধৱ তুমি সম যে মোৰ নিজৰ দেহটোতকৈও ভকতক ভাল পাওঁ আমি ভগৱন্তক ভাল পাওঁ ভগৱন্তই ভকতক ভাল পায় সেই ভকতৰ যদি পদধূলি আমাৰ সমাজৰ পৰে আমাৰ ঘৰখনত পৰে আমাৰ ঘৰখনৰ মংগল হ'বনে নহয় নিশ্চয় হ'ব সেইকাৰণে আমি এনেধৰণৰ কৰ্ম আঁচনি সামূহিকভাৱে বছৰত এবাৰ সমূহীয়াভাৱে ল'ব লাগে আৰু আমাৰ ব্যক্তিগতভাৱে নিজৰ ঘৰত পাৰিলেতো সদায় নোৱাৰিলে সপ্তাহত নোৱাৰিলে পষেকত নোৱাৰিলে মাহেকত নোৱাৰিলে 3 মাহত নোৱাৰিলে 6 মাহত নোৱাৰিলে বছৰেকত এবাৰ হ'লেও আমাৰ ভকতৰ পদধূলি আমাৰ গৃহত কৰিবই লাগিব এয়া 24 অৱতাৰৰ অন্যতম অৱতাৰ পিঠুৱে কৈছে যাহাৰ গৃহত নুহি উপগত একান্ত হৰি ভকত তাৰ গৃহ ছয় সৰ্পৰ আলয় মহন্তৰ ইটো মত যিখন ঘৰত বছৰত এবাৰো ভকতৰ পদধূলি নপৰে সেইখন ঘৰত দুখ বেদনা ঈৰ্ষা হিংসা কুৰ্চুট কপট বেমেজালি বেছি হৈ থাকিব মনত থাকিব সেইখন ঘৰ কেতিয়াও শান্তিত আগবাঢ়ি যাব নোৱাৰিব সেইকাৰণে আমি ভাগৱতৰ পৰা এই মতবোৰ বুটলি নিব লাগে নি শক্তি অনুসৰি কাৰোবাৰ অৱস্থা ভাল মাধুৰী মলাগাঁও কাৰোবাৰ অৱস্থা ভাল 100 জনক মাতিছে কাৰোবাৰ অৱস্থা বেয়া 10 জনক মাতক তাকে কিন্তু দিল খুচিকে দেই ভকতৰ সেৱাত কৃপণালী নকৰিব ভকতৰ সেৱাত আপুনি দিল খুচিকে দিব আপুনি দুহাতে দিব আপোনাক 4 হাতে দিব আপুনি এগুণ কৰিব আপোনাক অনন্ত গুণ দিব এক গুণ লগাইলে অনন্ত গুণ হয় নাজানি মুগুদ হবে ধন খাঞ্চিত হয় আমাৰ বহুত মানুহে বছৰত এবাৰ সেৱা এটা পাতিলে ধন টকা পইচা খৰচ হ'ব বুলি কৃপণালী কৰে কিন্তু ভগৱানে কৈছে মোৰ কামত খৰচ নকৰিলে তোমাৰ কি হ'ব শাকত নাখায় লোন পিটিকাত যায় 3 গুণ তোমাৰ মই বহুত পইচা বেয়া কামত খৰচ কৰাই দিম ধন খাঞ্চি যিটো বিষ্ণু বৈষ্ণৱক নেদৈ গৃহাগত ভৈলে তাক নাই বুলি খেদৈ মাধৱৰ নাম লৈ বৈষ্ণৱ বোলাৱে হেনয় জনক দণ্ড দিয়ন্ত মাধৱে ভগৱন্তই কৈছে মই দিয়া ধন থাকি মোৰ কামত যদি ব্যয় কৰিবলৈ টান পোৱা তোমাক মই বৈষ্ণৱে হোৱা বা অবৈষ্ণৱে হোৱা তোমাক মই দণ্ড দিম শাস্তি দিম কেনেকৈ দিম নহি চুৰে নেই নহি অগ্নিয়ে দহয় হয় তোমাৰ ধন টকা পইচা চুৰ ডকাইত উগ্ৰপন্থীয়ে নিব
নহয় জুয়ে পুৰিব, নহয় আকস্মিক দুৰ্ঘটনা বেমাৰ আজাৰ হৈ ডাক্তৰে খাব, নহয় কাজিয়া পেচাল লাগি কেছ মামলা লাগি পুলিচে খাব, সিমানতো মই ৰেহাই নিদিওঁ। হাঁ ধন বুলি পাছে কান্দে ৰাও বান্ধি, ঘৰে ঘৰে ভিক্ষা মাগে কৃষ্ণ কৃষ্ণ বুলি। মোৰ কামত খৰচ নকৰা মানুহৰ পইচাটো মানে ধন থাকি খৰচ নকৰা মানুহক মই পিছৰ জন্মত ভিক্ষাৰী কৰি পঠিয়াই দিম, আৰু মোৰ নাম লৈ ভিক্ষা খুজিলেহে তেওঁ সেই পাপৰ পৰা বা সেই দুখৰ পৰা মুক্ত হ'ব পাৰিব। আপোনালোকে গাড়ীয়ে মটৰে ট্ৰেইনত গ'লে দেখিব, যি জনগোষ্ঠীয়ে ভিক্ষাৰী নহওক সদায় ভগৱন্তৰ নাম লৈ ভিক্ষা খোজে। এয়া ভাগৱতৰ দৰ্শন। গতিকে আমি ভাগৱত পঢ়ি শুনি আমাৰ সঞ্চিত অৰ্থ যাতে আমি সৎ প্ৰয়োগ কৰিব পাৰোঁ, তাৰ কাৰণে আমি গুৰুত্ব দিব লাগিব। ন্যায় উপাৰ্জিত বিত্ত শুদ্ধ আতিশয়, সেই বিত্তে ভগৱন্তক পুজিবে লাগয়। আমি সৎভাৱে উপাৰ্জন কৰা ধনেৰে আমি সৎ কাম কৰিব লাগে, তেতিয়া আপোনাৰ এগুণ লগালে অনন্ত গুণ দি দিব। ভগৱন্তই ভকতৰ ধাৰ নাখায়, তাৰ উদাহৰণটো দ্ৰৌপদীৰ ক্ষেত্ৰত দেখুৱাই থৈ গৈছে। ভগৱন্তৰ 16,108 গৰাকী ভাৰ্যা, তাৰ ভিতৰত 8 গৰাকী চবতকৈ ধুনীয়া, তেওঁলোকক অষ্টমহিষী বুলি কয়। কৃষ্ণই সেই 8 গৰাকীক আনবিলাকতকৈ বেছি ভাল পায়, সেই 8 গৰাকীতকৈ আকৌ দ্ৰৌপদীক বেছি ভাল পায়। এই কথাটো জানি 8 গৰাকীৰ মনত খুব যে আমি ইমান ধুনীয়া ধুনীয়া 8 গৰাকী থাকোঁতে এওঁ আকৌ দ্ৰৌপদীকো ভাল পায়। মানে 8 গৰাকীয়ে ভবাৰ লগে লগে ভগৱন্তই গম পাই গ'ল, চবৰে হৃদয়তে ভগৱন্ত আছে, কোনে কি ভাবে চব জানে। মই কিয় দ্ৰৌপদীক ভাল পাওঁ, এই কথাটো 8 গৰাকীক যদি বাস্তৱ উদাহৰণৰ দ্বাৰা দেখুৱাই নিদিওঁ, অনাগত দিনত এওঁলোকে মোৰ তাৰ ওপৰতেই ক্ষোভ কৰি থাকিব, জেদ কৰি থাকিব। গতিকে সেই 8 গৰাকীক মনৰ ভাৱটো সংস্কাৰ কৰি দিয়াৰ উদ্দেশ্যে তেওঁ তাৎক্ষণিকভাৱে কৰ্ম আঁচনি লৈ অস্ত্ৰ পৰিচালনা কৰি আছে, আৰু দ্ৰৌপদীক আমন্ত্ৰণ জনাইছে। অস্ত্ৰ পৰিচালনা কৰি থাকোঁতে হঠাতে আঙুলি কাটি তেজ ওলাল। 8 গৰাকীয়ে কৃষ্ণৰ আঙুলি তেজ ওলোৱা দেখি ফটা কাপোৰ বিচাৰি ভিতৰলৈ সোমাল। সেই মুহূৰ্ততে দ্ৰৌপদী আহি তেওঁৰ সন্মুখত থিয় হ'ল, আৰু কৃষ্ণৰ আঙুলি তেজ ওলোৱা দেখি তেওঁ অকণো অপেক্ষা নকৰি পিন্ধি যোৱা শাৰীখনৰ আঁচল এটা ফালি তৎক্ষণাত কৃষ্ণৰ আঙুলি বান্ধি তেজ ৰাখি দিলে। বাকী 8 গৰাকীয়ে ফটা কাপোৰ লৈ আহি দেখে দ্ৰৌপদীয়ে আঙুলি বান্ধিলে। ভালেতো এওঁক ভাল পায়। সেইদিনাহে বুজি পাইছে কৃষ্ণই দ্ৰৌপদীক কিয় ভাল পায়। দৈহিকভাৱে নহয়, কৃষ্ণই ভক্তিত ভাল পায়। তেওঁলোক সংস্কাৰ হ'ল, কিন্তু দ্ৰৌপদী এটুকুৰা বস্ত্ৰৰ ধাৰ লাগিল। এটুকুৰা বস্ত্ৰৰ ধাৰ বস্ত্ৰৰূপে পৰিশোধ কৰি দিছে। কোনদিনা? ৰজস্বলা অৱস্থাত যিদিনাখন দুষাখনে দ্ৰৌপদীৰ বস্ত্ৰহৰণ কৰিছে, সেইদিনাখন বস্ত্ৰৰ ধাৰ বস্ত্ৰৰে পৰিশোধ কৰি দিছে। দ্ৰৌপদীক যদি দিয়ে, আমাক নিদিব কিয়? এই বিশ্বাসটো লাগিব। সেইকাৰণে দাৰ্শনিকপতি কৈছে, পণ্ডিতে কৈছে, টু বি ফেইথফুল টু ইয়ৰ লেণ্ড উইল বি ফেইথফুল টু ইউ। আপুনি মাটিডৰাক বিশ্বাস কৰি খেতি কৰিবলৈ শিকক, মাটিডৰাই বিশ্বাস ভংগ নকৰে। আপুনি ভগৱানৰ ওপৰত বিশ্বাস ৰাখি কৰ্ম কৰক, ভগৱানে কেতিয়াও আমাৰ বিশ্বাস ভংগ নকৰে। এই তথ্যবিলাক আমি জানিব লাগিব। তাৰপিছত কৈছে যে সুগন্ধিত ধূপ, ঘিতৰ প্ৰদীপ, লক্ষে লক্ষে উচৰ্গিলা, পিষ্টক মোদক, নৈবেদ্য যতেক, মাধৱত নিবেদিলা। মনত ৰাখিব, ধূপ জ্বলালে গোন্ধ থকা ধূপ জ্বলাব দেই। কাঠি বেছি থকা দাম কম ধূপ লগাই লাভ নাই, কাৰণ ধূপৰ গোন্ধে প্ৰদূষণ বায়ু সংশোধন কৰে। সেইকাৰণে ভাগৱতত কি বুলি কৈছে, সেই যজ্ঞস্থলীত ব্যৱহাৰ কৰা ধূপবিলাক সুগন্ধি ধূপ লগাইছে। ভাল গোন্ধ থকা ধূপ আনিব। আমাক কিছুমানে কাঠি বেছি থকা গোন্ধ থাকক বা নাথাকক, দামটো কম হ'লেই হয়, আৰু সেইটো নানিব, আনি লাভ নাই। কাৰণ গোন্ধ নথকা ধূপ লগাই আপুনি কোনো লাভৱান নহয়। গতিকে কম কাঠিয়ে হওক, আপুনি গোন্ধ থকা ধূপ আনি ঘৰৰ পুৱা গধূলি জ্বলাব, ঘৰখন প্ৰদূষণ মুক্ত হ'ব। এই তথ্য আমাক দিছে। কি বুলি কৈছে? সুগন্ধিত ধূপ,
গোন্ধ নোহোৱা ধূপৰ কথা কোৱা নাই, সুগন্ধিত ধূপ, ঘিতৰ প্ৰদীপ, ঘিউৰ চাকি জ্বলাইছে, লক্ষ লক্ষে উচৰ্গিলা ভগৱানৰ ওচৰত উচৰ্গা কৰিছে। পিষ্টক মোদক নৈবেদ্য যতেক মাধৱত নিবেদিলা, যিমানবিলাক খাদ্যদ্ৰব্য সকলো ভগৱন্তক অৰ্পণ কৰিছে। গতিকে কৃতাঞ্জলি কৰি নমস্কাৰ কৰি জপিলা সহস্ৰ নাম, হাজাৰ নাম জপ কৰিছে। কৰি আছে স্তুতি পৰি পৃথিৱীত কৰিলা বহু প্ৰণাম। মাটিত পৰি তেওঁলোকে ভগৱন্তক হাজাৰ নাম জপ কৰি আৰাধনা জনাইছে বা প্ৰাৰ্থনা জনাইছে। অনন্তৰে উঠি মহামনতুষ্টি বকিলা পুনু পূজাক, তাৰপিছত পুনৰ তেওঁ মনৰ সন্তুষ্টি কৰি পূজা সেৱাত বহিছে। মাধৱৰ অংগ উপাংগ যতেক পুজিলন্ত দাসম্বাক, এইটো হৈছে আমাৰ ৰূপ ধ্যান। আমি ভগৱন্তক উপাসনা কৰিবলৈ দুটা পদ্ধা দিছে, মুখে বোলা নাম, হৃদয়ে ধৰা ৰূপ, এতেকে মুকুতি পাইবা কহিলো স্বৰূপ। ভগৱন্তৰ নাম ল'বলৈ হ'লে আশ্ৰয় ল'ব লাগিব তেওঁ। শৰণ, শৰণে নাম দিব, ভজনে ৰূপ দিব। গতিকে আমি মৰিবৰ সময়ত এই দুটা আমি কৰি যাব লাগিব। জং জং অপি স্মৰণ ভাৱং তেজতে অন্তে কলে বৰম তম তমেই বৈতি কৌন্তে সদা তৎ ভাৱ ভাবিত। হে কুন্তি সুত ধনঞ্জয়, যাবৰ সময়ত যি ভাৱনা লৈ যাবা, ভাৱনাৰ অনুকূল জন্মটো পিছৰ জন্মত ধাৰণ কৰিব লাগিব। শংকৰদেৱে তাকে ভাঙনি কৰিছে, মৰিবাৰ বেলা যাক চিন্তি মৰৈ নৰ, উপজিয়া পাৱে পাছে সেহি কলে বৰ। মৰিবৰ সময়ত আপুনি যি চিন্তা কৰি মৰিব, সেই ৰূপটো আপুনি ধাৰণ কৰিব লাগিব। এতিয়া আমি কেনেকৈ মৰিব লাগিব? মুখে বোলা ৰাম, হৃদয়ে ধৰা ৰূপ, এতেকে মুকুতি পাইবা কহিলো স্বৰূপ। তাৰ কাৰণে আমি 12 বছৰত ল'ৰা ছোৱালীক শৰণ অনগল হ'লে ভজন দিব লাগিব। শৰণে নাম দিব, ভজনে ৰূপ দিব, তেতিয়া আপোনাৰ জীৱটোৱে পৰম গতি পাব। এতিয়া আমাৰ সমাজত বহুতে কি কৰে, শৰণ নিদিলে বোৱাৰীয়েকৰ হাতে শহুৰ শাহুৰ বা ভকতে নাখায় কাৰণে শৰণটো দিয়াই ভজন দিবলৈ ভয় কৰে আৰু শৰণ অনগল নকৰে। কিয়? বোলে শৰণতে ইমান নিয়ম নীতি মানিব লাগে, ভজনততো আৰু নিয়ম নীতি নাই। এতিয়া সেইকাৰণে এজন দাৰ্শনিক পণ্ডিতে কৈছে, মানুহৰ আটাইতকৈ ভয় ভাল মানুহ হ'বলৈ। শৰণ ভজন ল'লেই বেয়া নিয়ম, বেয়া খাদ্য, বেয়া ভাৱ, বেয়া চিন্তা, বেয়াবোৰ এৰি দিব লাগিব। বেয়াবোৰ এৰি দিলে ভাল হৈ যায়। ভাল হ'লে, ভাল হোৱাৰ ভয়তে এতিয়া শৰণ ভজন নলয়। কাৰোবাৰ যদি এইটো ভয় আছে এৰিব দেই। আপুনি ভজন নোলোৱাকৈ পূৰ্ব জন্মৰ পুণ্যৰ ফলে আপুনি এই মাদুৰী মলা গাঁৱত ককা ঘৰৰ তলত থাকিব পাৰিব, গাড়ী মটৰত ঘূৰিব পাৰিব, দামী পোছাক পিন্ধিব পাৰিব, দামী আহাৰ খাব পাৰিব, কিন্তু আপোনাৰ জীৱটো এই 3টা লেয়াৰৰ ভিতৰতে ঘূৰি থাকিব লাগিব। পুনৰপি জনমম পুনৰপি মৰণম, পুনৰপি জনমম পুনৰপি মৰণম। দাৰ্শনিক পণ্ডিতে কৈছে, সিং অফ হৰি উইথ হিজ ফৰ্ম ইন হাৰ্ট, নো আদাৰ ভাৰ্চু ইজ গ্ৰেটাৰ দেন নামছ ৱৰ্থ। মুখে বোলা ৰাম, হৃদয়ে ধৰা ৰূপ, এতেকে মুকুতি পাইবা কহিলো স্বৰূপ। এই তথ্য মহাপুৰুষে দিছে। গতিকে আমি এই আচৰণবিলাক কৰিব লাগিব, তেতিয়াহে আমাৰ লাভ হ'ব। অৰ্জুনক কৈছে, মোৰ ভক্ত যিটো নোহে ভিন্নতাৰ বোল, মৰিবাৰ বেলা কৰে হিয়াকুল বিয়াকুল, লোকে সোমৰাৱৈ বোলে বোলাৰাম হৰি, তাক নুবুলিয়া মৰৈ আয়ৈ বাপ বুলি। আজিৰ দৰে ভকতৰ সংগলৈ যি মানুহ নাহে, যি ল'ৰা ছোৱালীক নপঠায়, যি ল'ৰা ছোৱালীয়ে মুখত কৃষ্ণ নাম নলয়, যি মানুহে মুখত ঈশ্বৰৰ নাম নলয়, এই মৰিবৰ সময়ত কৃষ্ণ বুলি কোৱা বুলি ক'লেও ক'ব নোৱাৰে। গতিকে মৰিবৰ সময়ত যি ভাৱনা লৈ মৰিব লাগে সেই ৰূপ ল'ব। এতিয়া আমাৰ 4ৰ্থ স্কন্ধত পুৰঞ্জন ৰজাৰ আখ্যান এটা দিছে। পুৰঞ্জন ৰজাই মৰিবৰ সময়ত ঈশ্বৰৰ নামটো লোৱাৰ বিপৰীতে ঘৈণীয়েকৰ নামটো ল'লে। ঈশ্বৰৰ ৰূপটো চিন্তা কৰাৰ পৰিৱৰ্তে ঘৈণীয়েকৰ ৰূপটো চিন্তা কৰিলে। মুখখন এনেকুৱা, কাণখন এনেকুৱা, নাকটো এনেকুৱা, ইমান দিনে খুৱাই পিন্ধাই আছিলোঁ, এতিয়া মই যামগৈ, কোনেনো পিন্ধাব, কোনেনো খুৱাব। পঞ্চতংগত পুৰঞ্জনে স্ত্ৰী ৰূপ চিন্তিয়া মনত, স্ত্ৰী হুইয়া উপজিলে ঘোৰ সংসাৰত। এইটো ভাগৱতৰ মত, মনত ৰাখিব। ভগৱানৰ কোৱা কথা যে মৰিবৰ সময়ত মাইকী মানুহৰ চিন্তা কৰি মৰাৰ কাৰণে মাইকী মানুহৰ জন্ম ল'ব লগা হ'ল। কাৰোবাৰ উলট পালট হ'বলৈ হ'লে এইপালি ঔষধ খাব লাগিব দেই।
জ্বৰ ভৰতে হৰিণাৰ চিন্তা কৰি মৰাৰ কাৰণে হৰিণা জন্ম ল'লে মাধৱদেৱে তাৰ বিজ্ঞানসন্মত তথ্য দিছে ভক্তি ৰত্নাৱলী বাঘ পৰুৱাই নিজে পোৱালি নাপাৰে জীয়া পোক পৰুৱা মকৰা ফৰিং এটা ধৰি আনি নিজৰ বাঁহত সোমাই দি মুখৰ ওচৰত গুণগুণাই থাকে বাঘ পৰুৱা মানে কুমাৰণী যেন বাঘ পৰুৱা ধৰিয়া পোকা যত নামাৰি জীয়ন্তে আনি থৱয় বাসত জীয়াই জীয়াই পোক পৰুৱা মকৰা ফৰিংটো বাঁহত সোমাই দিয়ে আৰু মুখৰ আগত কুণকুণাই থাকে বাঘ পৰু আকৌ পোকে চিন্তিয়া ভয়ত তাহাৰ স্বৰূপ পাই সেহি শৰীৰত ভিতৰত থকা পোক পৰুৱা মকৰা ফৰিংটোৱে ই এতিয়া মোক মাৰিব ই এতিয়া মোক খাব ই এতিয়া মোক বিন্ধিব বুলি ভাবি থাকে অহৰ্নিশে ভাবি থাকোঁতে তাৰ শ্বেপ আকাৰটো বাঘ পৰুৱালৈ ৰূপান্তৰিত হৈ যায় এহি মতে জীৱা যাক চিন্তিয়া থাকয় তাহাৰ স্বৰূপ সিটো অৱশ্যে পাৱে এই ধৰণে আমি যোনে দিনটো চিন্তা কৰি মৰিম তাৰ ৰূপটো ধাৰণ কৰিব লাগিব সেইকাৰণে আমাৰ এটা বদ্ধমূল ধাৰণাৰ পৰা মই সমাজক উদ্ধাৰ কৰাৰ কাৰণে মোৰ মত নহয় গীতা ভাগৱতৰ মত যে আমাৰ এতিয়া বহুত পিতৃ মাতৃৰ এটা বদ্ধমূল ধাৰণা আছে জনবিশ্বাস আছে লোকবিশ্বাস আছে কি ল'ৰা ছোৱালীক যদি মাছ মাংস ডিম নোখোৱাওঁ কেনেকৈ শক্তি হ'ব কেনেকৈ পঢ়া শুনাত পাৰিব কেনেকৈ স্বাস্থ্য ভাল হ'ব নাই মাছ মাংস ডিম খুৱাবই লাগিব কিন্তু আমাৰ আন্তঃৰাষ্ট্ৰীয় এটা বিজ্ঞান সন্থাই কি বুলি কৈছে হোৱাট প্ৰটিন ইউ উইল গেট ফ্ৰম ফিছ এণ্ড ফ্লেছ ইউ উইল গেট মোৰ প্ৰটিন ফ্ৰম হোমমেড ঘি এণ্ড ভেজিটেবলছ আপুনি মাছ মাংস ডিম খাই শৰীৰত যিটো প্ৰটিন পায় তাতকৈ আপোনাৰ ঘৰত বনোৱা ঘিউ আৰু শাক পাচলি খালে অধিক প্ৰটিন পায় ফিছ এণ্ড ফ্লেছ স্প্ৰেড ডিজিজ অনলি মাছ মাংসই আমাৰ শৰীৰলৈ বেমাৰৰ বীজাণু কঢ়িয়াই আনে আপোনালোকক এসপ্তাহ সময় দিছোঁ প্ৰমাণটো চাব 7 দিন পুৱা দুপৰীয়া গধূলি মাছ মাংস ডিম নিজেও খাই থাকক ল'ৰা ছোৱালীকো খুৱাই থাকক এসপ্তাহৰ পিছত দেহৰ খবৰ লওক গম পাই যাব বদ হজম গেছ বিষ ইত্যাদি কিন্তু নিৰামিষ গোটেই বছৰ খাওক নহয় প্ৰকৃতি জগতলৈ চালেও তাৰ উদাহৰণ দেখা পাওঁ বাঘ সিংহ মাংসহাৰী হাতী তৃণভোজী আয়ুস কাৰ বেছি হাতীৰ ধৈৰ্য কাৰ বেছি হাতীৰ এইটো যদি সঁচা হয় আমাৰতো মিছা হ'ব নেকি গতিকে আমি বিশ্বাসেৰে ল'ব লাগিব সেইকাৰণে মই বিভিন্ন ঠাইত কৈছোঁ যে আজিৰ তাৰিখলৈকে যিসকলে মাছ মাংস ডিম খাই আছে কালিৰ পৰা এৰি দিব নালাগে কিন্তু খাওঁতে ভগৱানক এটা কথা ক'বলৈ নাপাহৰিব কাৰণ আপোনাৰ হৃদয়তে ভগৱন্ত আছে সমস্ত ভূতৰে মই আছোঁ হৃদয়ত কি কাৰণে আছোঁ যা দৃষ্টি ভাৱনা জৈছ সিদ্ধি ভৱতী তাত দৃষ্টি যোনে যেনেকৈ ভাবে তেওঁ মনৰ ভাৱনা তেনেকৈ পূৰণ কৰিবৰ কাৰণে আছোঁ গতিকে আপুনি খাওঁতে ক'ব হে প্ৰভু এৰিব পাৰিলে ভাল হয় খাইছে আৰু কিন্তু মনতে ঈশ্বৰক কৈ থাকিব প্ৰভু এৰিব পাৰিলে ভাল হয় এমাহ সময় দিছোঁ আপোনালোকক অতি হৃদয়ৰ পৰা অন্তঃকৰণেৰে ভগৱানক এই নিবেদন কৰক এমাহৰ পিছত আপোনাৰ মাছ মাংস ডিম খোৱাৰ হেঁপাহ নাইকিয়া কৰি দিব তাকে নকৰি যদি একেবাৰে যোৱা সময়লৈকে আৰু কিছুমান বয়োবৃদ্ধ মাক বাপেকক ল'ৰা ছোৱালীয়ে সোধে দেউতা কি খাব মন গৈছে মা কি খাব মন গৈছে ৰুচি অনুপাতে কয় কোনোবাই কয় বোপায়ো পাৰ মাংস অকণমান কোনোবাই কয় হাঁহৰ মাংস অকণমান কোনোবাই কয় খাচীৰ মাংস ইত্যাদি আপুনি যাবৰ সময়লৈকে যদি মাছ মাংস খোৱাৰ হেঁপাহ এৰিব নোৱাৰে জং অপিস্মৰণ ভাৱং তেজতে অন্তে কলে বৰম তমেই বৈতি কৌন্তেয় সদাতত ভাৱিত তোমাক মানুহৰ জন্ম দিছিলোঁ প্ৰাণী হিংসা নকৰি মোৰ ওচৰলৈ সংস্কাৰ কৰি আহিবৰ কাৰণে তুমি কিন্তু যোৱাৰ সময়লৈকে প্ৰাণী হিংসা হেঁপাহ এৰিব নোৱাৰিলা যিটো জনে প্ৰাণীৰ দ্ৰোহক আচৰে কাটি মাৰি আপোনাৰ প্ৰাণ তৃপ্তি কৰে মৰিয়া নৰক ভুঞ্জে অসুৰ জুনি পায় পাছে ব্যাঘ্ৰ সৰ্প শুয়া ফুৰে মাংস খায় ভগৱানে কৈছিলে তোমাক মানুহৰ জন্ম দিছিলোঁ সংস্কাৰ হৈ মোৰ ওচৰলৈ আহিবৰ কাৰণে তুমি একেবাৰে যোৱাৰ সময়লৈকে মাছ মাংস খোৱাৰ হেঁপাহ এতিয়া জেগাত দি দিছোঁ যিমান খোৱা খাই থাকিব কাৰোবাৰ যদি মানে স্বভাৱ আছে এই ব্যৱস্থা কৰিব দেই নহ'লে কিন্তু জেগালৈ গুচি যাব লাগিব এইটো গীতাৰ বচন এই কথাখিনি আমাক কৈছে
এতিয়া কৈছে যে মাধৱত যত মুখ্য অৱতাৰ উজিলন্ত একে ঠাই যিটো ভগৱন্ত আগতে আচন্ত পূজন্ত তাহাংক চাই। গতিকে ভগৱন্তৰ প্ৰতি আমি ভক্তি ভাৱেৰে আমাৰ সকলো ভাৱনা যজ্ঞ পূৰ্ণাংগ কাৰণে আমাৰ ৰাতিপুৱাৰো যজ্ঞ গধূলাৰো যজ্ঞ দুপৰীয়া যজ্ঞ সকলো সময়তে আমি ঈশ্বৰত অৰ্পণ কৰি কৰ্মবিলাক কৰিলেই যজ্ঞলৈ ৰূপান্তৰ হয়। গতিকে ঈশ্বৰত অৰ্পণ কৰি যত ধৰ্ম কৰ্ম কৰা কৃষ্ণত অৰ্পণ তেবে অপ্ৰয়াসে সিজিবেক প্ৰয়োজন। তেতিয়া ভগৱন্তই আমাৰ মনৰ কামনা মনৰ ভাৱনাবিলাক পূৰণ কৰিব। এই আদৰ্শটো মাত্ৰ যজ্ঞস্থলীত যুধিষ্ঠিৰৰ যজ্ঞস্থলীত কেনেকৈ পৰিয়ালবৰ্গই যজ্ঞটো পূৰ্ণাংগ কাৰণে আচৰণ কৰিছে তাৰ এটা প্ৰতিচ্ছবি আমাক দেখুৱাইছে।